চৰাইদেউত ভয়ংকৰ বানৰ পৰৱৰ্তী সময়ত এই দৃশ্য চাওক মই কিবা কোৱাৰ আগতে মই সামগ্ৰিক দৃশ্য দেখুৱাবলৈ ভিডিঅ' জানিছোঁ অনুৰোধ জনাইছোঁ এয়া হৈছে চৰাইদেউ জিলাৰ টেঙাপুখুৰী চুমনি গাঁৱৰ দৃশ্য আৰু চুমনি গাঁৱৰ মই এটা তাঁতশাল কেন্দ্ৰত উপস্থিত আছোঁ আৰু ইয়াৰ দৃশ্য চাওক এনেদৰে বলীয়া মানে তেওঁলোকৰ সপোনবিলাক শিপিনী সপোন ইয়াত কৰ্মচাৰীসকলৰ সপোনবিলাক নিশেষ কৰি পেলালে আৰু ভিতৰৰ এটা মই পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এই ভিতৰত তাঁতশাল কেন্দ্ৰটোৰ ভিতৰত পলসৰ পৰিমাণ চাওক এয়া পলসত এনেদৰে বুৰ গৈ আছে এইটো পৰিয়াল আৰু এই বাসগৃহৰ কাষতে তেওঁলোকে যি তাঁতশাল কেন্দ্ৰ আছিল প্ৰশিক্ষণ কেন্দ্ৰ আছিল তেওঁলোকে ইয়াত তাঁতশালত বিভিন্ন সামগ্ৰী উৎপাদন কৰিছিল এয়া মই এটা কেন্দ্ৰত উপস্থিত আছোঁ আৰু ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ এটা যঁতৰ দেখুৱাইছোঁ এটা এলাইঠানি হৈ এনেদৰে যঁতৰটো পলসৰ মাজত বুৰ গৈ আছে মই এই দৃশ্য দেখুৱাই আছোঁ মই অকণমান তোমাক আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ যথেষ্ট পলস আচলতে আমি যথেষ্ট সাৱধানেৰে এই অঞ্চলটোলৈ আহিছোঁ এয়া দৃশ্য দেখুৱাইছোঁ এনেদৰে তাঁতশালসমূহ বানপানী পলসেৰে ইতিমধ্যে নষ্ট হৈ গৈছে মই আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি ইতিমধ্যে আমি জানিব পাৰিছোঁ আপুনি এই তাঁতশাল কেন্দ্ৰটোৰ গৰাকী নামটো কি আছিলে মই ৰূপজ্যোতি হাজৰিকা মুগা কেয়াৰ হেণ্ডলুম এণ্ড টেক্সটাইল মই 2018 চনতে আৰম্ভ কৰিছিলোঁ বহুত কষ্টৰে আৰম্ভ কৰিছিলোঁ এতিয়া চব আৰু ক'বলৈ একো ভাষা নাই শেষ হৈ গ'ল আৰু টোটেল 3খন আছিলে টচৰ আছিলে শিপিনী আছিল নিশ্চয় নিজেই কৰিছিলোঁ মায়ে কৰিছিলে ব্যৱসায় ভিত্তিত লোৱা হৈছিল গোটেই ব্যৱসায়বিলাক ইয়াত প্ৰশিক্ষণ দিয়াও হৈছিল নেকি প্ৰশিক্ষণ দিয়া হৈছিলে আৰু নিজেও কৰি থকা হৈছিলে ইয়াৰ পৰাই গোটেই ঘৰ চলাই থকা হৈছিলে আৰু এতিয়া মানে শেষ কৰিলে এতিয়া বৰ্তমান কিমান নষ্ট হৈছে নষ্ট মুগাৰ আছিলে মুগা কাপোৰ আছিলে টচৰ আছিলে মুগা কাপোৰ বৈ থকা কাপোৰটো উটুৱাই লৈ গ'লগৈ আৰু লাগি থকা আছিলে প্ৰায় লাখৰ ওপৰত হ'ব অতি কৰুণ দৃশ্য মই এই দৃশ্য দেখুৱাইছোঁ এনেদৰে আচলতে যি তাঁতশালক লৈ আচলতে যি জীৱনৰ তেওঁলোকে বাট বুলিব বিচাৰিছিল আৰু সেয়া বলীয়া মানে নিশেষ কৰি থৈ গ'ল এটি পৰিয়ালৰ মূল উপাৰ্জন আজি উপাৰ্জনৰ অংশটোকে আচলতে নিশেষ কৰি থৈ গ'ল ইয়াৰ দৃশ্য দেখুৱাইছোঁ এনেদৰে পলসৰ মাজত ওলাই আঠনি হৈ এই তাঁতশালসমূহ পৰি আছে তাঁতশালত লগোৱা বিভিন্ন কাপোৰ ইতিমধ্যে পৰি আছে আৰু সকলো নিশেষ হৈ গৈছে ইতিমধ্যে পলসত নিশেষ হৈছে বানে নিশেষ কৰিছে শেহতীয়াকৈ পলসত গোটেই তেওঁলোকৰ তাঁতশালসমূহ নষ্ট হৈ গৈছে মই পৰিয়ালৰ মুৰব্বী আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ এইটো বাসগৃহত আমি বিভিন্ন আপোনাৰ পৰিৱেশ অধ্যয়ন কৰিছোঁ আপোনাৰ পৰিৱেশ দেখিছোঁ ভঁৰালত কিন্তু এতিয়া ধান গজি গৈছে বৰ সাংঘাতিক এটা পৰিৱেশ এক প্ৰকাৰ চুমনি গাঁওখনৰ গোটেই পৰিয়ালক নিশেষ কৰি থৈ গ'ল এয়া উদাহৰণ কেনেদৰে আহিছিল বান মানে খন্তেকতে তাৰমানে দেওবাৰ নিশা খন্তেকতে এনেকুৱা এটা ভয়ংকৰ দৃশ্য আহিছে আমি জীৱনত দেখা নাই তাৰমানে কোনো বস্তু আমি হেৰি কৰিব নোৱাৰিলোঁ তাঁতৰশাল এনেকৈ থাকিলে গৰু গ'ল ভঁৰালত ধান আপুনি দেখিছে কঠীয়া কিমান কঠীয়া হৈ গৈছে এতিয়া তাৰমানে কোনফালৰ পৰা আৰম্ভ কৰিম ঘৰত এতিয়া প্ৰৱেশ কৰিব পৰা নাই ঘৰতে পলসৰ ওপৰত উঠি আছোঁ চোতালত আপোনালোকে দেখিছে হেৰি গোটেই বস্তু চেনি মেনি হৈছে এতিয়া আমি কেনেকৈ থাকিম কেনেকৈ আৰম্ভ কৰিম ল'ৰাটো এই আৰম্ভ কৰি এনেকৈ ঘৰখন চলাই আছিলে শূন্য হৈ গ'ল এতিয়া শূন্য পাই আকৌ আৰম্ভ কৰিব লাগিব চৰকাৰক কিবা ক'ব নেকি যিহেতু নেকি আপোনাৰ সকলো আচবাব শেষ হৈ গৈছে চৰকাৰক কিবা অনুৰোধ জনাব নেকি আপোনালোকে চৰকাৰক এটাই অনুৰোধ জনাইছোঁ যাতে এই পৰিয়ালটো নালাগে মোক নালাগে এই ল'ৰাটোৰ সংস্থাপনৰ কাৰণে আজি যিখিনি ক্ষতি হৈছে পাৰে যদি কম পৰিমাণে হ'লেও দি পিনে তেওঁ আৰম্ভ কৰিবলৈ দিলে আমি নথৈ আনন্দিত হ'ম গোটেই গাঁওখনৰ আচলতে এনে এটা পৰিৱেশ অকল যে মোকে দিলেতো নহ'ব গোটেই গাঁওখনকো দিব লাগিব কমটিকৈ দি পিনে এখন তাঁতৰশালৰ পৰা এখন সি কৰিব পৰাকৈ দিলে আমি বহুত ধন্যবাদ হেৰি কৰিব পাৰিম আচলতে এয়া আছিল তেওঁলোকৰ মন্তব্য আমি যথেষ্ট সাৱধানে এইটো অঞ্চলত প্ৰৱেশ কৰিছোঁ যথেষ্ট পিছল পলস যথেষ্ট পৰি আছে তাৰপাছত আমি বিভিন্ন এই চুমনি গাঁৱৰ বিভিন্ন পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু আমি আহি এইটো পৰিয়ালত উপস্থিত হৈছোঁ আৰু এইটো পৰিয়ালৰ আমি ভঁৰালৰ যি দৃশ্য কৰুণ দৃশ্য ভঁৰালত ইতিমধ্যে ধানে গজালি মেলিছে আৰু সেই যি খাদ্য ধানৰ আচলতে ব্যৱহাৰ কৰিব নোৱাৰা এটা পৰিৱেশ আৰু এইটো পৰিৱেশ দেখুৱাইছোঁ এয়া হৈছে এটি পৰিৱেশ তেওঁলোকে তাঁতশালৰ জৰিয়তে নিজৰ জীৱন জীৱিকা তেওঁলোকে
বাট মুকলি কৰিছিল এজন যুৱকে, শিক্ষিত যুৱকে, কিন্তু পৰৱৰ্তী সময়ত বলিয়া মানে আচলতে এই তেওঁৰ সপোনবিলাক নিশেষ কৰি গ'ল। যথেষ্ট কৰোণ দৃশ্য, ঘৰখনত সকলো আচবাব শেষ হৈ গ'ল, যান বাহন সকলো শেষ হৈ গ'ল। আচলতে পৰৱৰ্তী সময়ত তেওঁলোকে কেনেদৰে জীৱন সংগ্ৰাম আগবঢ়াব, জীৱনক কেনেদৰে আগুৱাই লৈ যাবলৈ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব, নিশ্চয় লক্ষণীয় হ'ব। কিন্তু এটা কথা ক'ব লাগিব, চৰকাৰে এইসকল যুৱকক, এইসকল পৰিয়ালক নিশ্চয় সহায়ৰ হাত আগবঢ়োৱা নিশ্চয় প্ৰয়োজন আছে। আৰু এই ক্ষেত্ৰত চুমনি গাঁৱৰ প্ৰতিগৰাকী বানাক্ৰান্ত ৰাইজ চৰকাৰৰ মুখলৈ গভীৰ আশাৰে বাট চাই ৰৈ আছে। হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।